Hello everyone, welcome to my channel Assam Job Fever. আজি মই আপোনালোকৰ আগত ৰোড ট্ৰান্সপৰ্টৰ ওপৰত পাৰ্ট 3 লৈ আনিছোঁ। পাৰ্ট 1ত মই আপোনালোকক কেইটামান কুৱেশ্যন দিছিলোঁ আৰু পাৰ্ট 2ত বেলেগ কুৱেশ্যন দিছিলোঁ। পাৰ্ট 1ৰ লগত মিল নাখায়। প্ৰত্যেকটো পাৰ্টত মই বেলেগ বেলেগ কুৱেশ্যন দিছোঁ কাৰণ আপোনালোকৰ এইবাৰ গ্ৰেড 4ত যিটো টপিক আছে যে ৰোড ট্ৰান্সপৰ্ট সেইটোত কি কুৱেশ্যন আহে কোনো নাজানে। গতিকে মই তিনিটা লেভেলৰ কুৱেশ্যন আনিছোঁ। এই তিনিটা লেভেলৰ কুৱেশ্যনৰ ভিতৰত এটা লেভেলত হ'লেও মানে 100% পৰিবই আপোনাৰ এটা লেভেলত। গতিকে পাৰ্ট 1, পাৰ্ট 2 আৰু আজি পাৰ্ট 3 দি আছোঁ। আপুনি গোটেইকেইটা পাৰ্ট চাই ল'ব, বহুত ইম্পৰ্টেণ্ট হয় গোটেইকেইটা পাৰ্ট। গোটেইকেইটা পাৰ্টে মই বেলেগ বেলেগকৈ দিছোঁ, টোটেলি বেলেগ বেলেগ কুৱেশ্যন হয়। তো তিনিওটা পাৰ্ট আপোনালোকে সকলোৱে চাই ল'ব আৰু আজি ভিডিঅ'টো ভালদৰে চাব। আজি চিম্বলৰ ওপৰত দিছোঁ মই, ভালদৰে চাব ভিডিঅ'টো, ভালদৰে আপোনালোকে বুজিবলৈ আৰু শিকিবলৈ চেষ্টা কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে দিছ চাইন ৰিপ্ৰেজেণ্টছ, এইটো চাইনে কি আপোনালোক বুজায়, কি এই চিম্বলটোৱে কি বুজায়। ইয়াতে সুধিছে ৰোড টু দ্য ৰাইট ইন ফ্ৰণ্ট কম্পালচৰি টাৰ্ণ ৰাইট, টাৰ্ণ টু ৰাইট প্ৰহিবিটেড, টাৰ্ণ টু লেফ্ট প্ৰহিবিটেড। তো এই চিনটোৱে আমাক বুজায়। ইয়াতে শুদ্ধটো হ'ব অপশ্যন 2 কম্পালচৰি টাৰ্ণ ৰাইট। মানে আপুনি দেখিলেই গম পায় যে এই চিনটোৱে ৰাইটৰ চাইডে আমাক ইণ্ডিকেট কৰি আছে, মানে আমাক ৰাইটত যাবলৈ দিছে। তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি কম্পালচৰি টাৰ্ণ ৰাইট। নেক্সট চিম্বলটো হৈছে আমাৰ এইটো যে আপোনাৰ ওপৰত দিয়া আছে যে তাৰে বাউণ্ডেৰীটো ৰঙা, মাজত নীলা আৰু মাজেদি এডাল আস্তানা আছে। তো এই চিম্বলটো আমি ক'ত দেখা পাওঁ, য'ত আমি য'ত যেতিয়া ৰাস্তাৰ কাষত যেতিয়া আমি বাইক বা আমাৰ গাড়ীখন পাৰ্ক কৰিব যাওঁ, পাৰ্ক কৰিব গ'লে আমি কিছুমান জেগাত এই চিম্বলটো দেখা পাওঁ। তাৰ মানে এই চিম্বলটোৰ মিনিং হৈছে, ইয়াৰে অপশ্যন 3টো হৈছে ইয়াৰে শুদ্ধ উত্তৰ ন' পাৰ্কিং। এই চিম্বলটোৰ মিনিং হৈছে ন' পাৰ্কিং। আপোনালোকে বিশেষ আমাৰ বহুত লোকে এইটো চিম্বল দেখাই পাইছে, ৰাস্তাত আজিকালি বেছিকৈ লগোৱা থাকে। তো গুৱাহাটীত বহুত ৰাস্তাত লগোৱা থাকে এইটো চিম্বল। তো ইয়াৰে শুদ্ধটো হ'ব ন' পাৰ্কিং। নেক্সট, এই চিম্বলটোৱে কি বুজায়। এই চিম্বলটোত আপুনি এখন দেখা পাইছে যে এখন বিচনা আছে। বিচনা এখন আপুনি মন কৰক, বেড আমাৰ ক'ত থাকে, বিচনা ক'ত থাকে, হস্পিটেলত থাকে। ইয়াৰে শুদ্ধটো হ'ব অপশ্যন 1 হস্পিটেল। হস্পিটেলত আমাৰ বিচনা থাকে। গতিকে ইয়াৰে বিচনা টাইপৰ চিম্বল দেখা পালে আপুনি সকলোৱে জানিব যে ইয়াৰ শুদ্ধটো হ'ব হস্পিটেল। নেক্সট এই চিম্বলটো আপোনাৰ কি বুজাইছে চাওক। এই চিম্বলটো আমি যদি ভালদৰে চাওঁ, এই চিম্বলটোত এটা মানুহ আছে আৰু মানুহটোক কাটা গৈছে। তাৰ মানে মানুহে যোৱাটো বন্ধ। তো ইয়াৰে ইংলিছটো কি হ'ব, ইয়াৰে অপশ্যন 3 হ'ল ইয়াৰে শুদ্ধ উত্তৰ পেডেষ্ট্ৰিয়ান প্ৰহিবিটেড, মানে মানুহ যোৱাটো নিষেধ। তো ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন 3 পেডেষ্ট্ৰিয়ান প্ৰহিবিটেড। চিম্বলবিলাক আপোনালোকে সকলোৱে ভালদৰে চাব, কাৰণ পৰীক্ষাত এই চিম্বল যদি আহে এনেকুৱা ধৰণৰ চিম্বলে আপোনালোকক কমন পৰিব। গতিকে চিম্বলবিলাক ভালদৰে চাব। এই চিম্বলটোত যদি আমি অলপ জুম কৰি চাওঁ, এই চিম্বলটোত আমি এটা বস্তু দেখা পাওঁ যে মানুহ এজনে ৰঙা কিবা দেখাই আছে, ৰঙা হাতত আগহাতত ৰঙা কিবা দেখাই আছে হা। তো ইয়াৰ অপশ্যনকেইটা আছে আপোনাৰ, মানে টাৰ্ণ ৰাইটত ল'ব দিছে, ৰিকুৱেষ্ট টু ষ্টপ ভেহিকেল, গাড়ীখন ৰখাব দিছে। এইবিলাক নহয়, ইয়াতে শুদ্ধটো হ'ব অপশ্যন 3 ইণ্টেন্স টু শ্ল' ডাউন দ্য ভেহিকেল। মানে গাড়ীখনে যেতিয়া কোনোবা চালকে এনেকুৱা ধৰণৰ লাল কাপোৰেদি এনেকুৱা ধৰণৰ যদি দিয়ে, হাতখন যদি হিলাই থাকে, তাৰ মানে গাড়ীখন আপোনাৰ পিছৰ গাড়ীখন শ্ল' কৰিব দিছে। ইয়াতে শুদ্ধটো হ'ব অপশ্যন 3 গাড়ীখন শ্ল' কৰিব দিছে, শ্ল' ডাউন দ্য ভেহিকেল। নেক্সট, এই চিম্বলটো কি বুজাইছে। এই চিম্বলটো তাৰমানে চোৱা, আমি যেতিয়া আগুৱাই যাওঁ তেতিয়াহ'লে এই চিম্বলটো পৰে। মানে যেতিয়া মই ফাৰ্ষ্ট দেখাইছিলোঁ ৰাইটত যাওঁতে এই চিম্বলটো অলপ ৰাইটৰ ফালে আছিলে, তাৰমানে ৰাইটত যাব দিছিলে। তো এই চিম্বলটো এতিয়া ওপৰ ফালে আছে, মানে আগৰ ফালে যোৱাটো, আৰু আগৰ ফালে যোৱাটো এইটো কাটি দিছে, মানে আগৰ ফালে যোৱাটো নিষেধ। তাৰমানে ইয়াতে শুদ্ধটো কি হ'ব অপশ্যন 2 ন' এণ্ট্ৰি, মানে আগৰ ফালে যাব নোৱাৰে, ন' এণ্ট্ৰি। নেক্সট, ইয়াতে এটা চিম্বল আছে, সেইটো চিম্বলটো হৈছে আপোনাৰ ওপৰত এৰ' দুটা আছে, ওপৰত এটা এৰ' আৰু তলত এটা এৰ' আছে, তাৰপিছত মাজত আছে 3.5 মিটাৰ। মানে কি বুজাইছে। ইয়াৰে আপোনালোকৰ শুদ্ধটো হ'ব অপশ্যন 3 এণ্ট্ৰি ফৰ ভেহিকলছ হেভিং হাইট নট এক্সিডিং 3.5 মিটাৰ্ছ। মানে ইয়াতে এইটো বুজাইছে যে এণ্ট্ৰি ফৰ ভেহিকলছ সেইবিলাক গাড়ী কাৰণে ইয়াতে প্ৰৱেশ কৰিব পাৰে যিবিলাক গাড়ীৰ ওখটো, হাইটটো 3.5 মিটাৰতকৈ ওখ নহয়। মানে এই যে কিছুমান যে ট্ৰাকবিলাক আপোনাৰ 3.5 মিটাৰতকৈ যে ওখ থাকে, ওখ ট্ৰাক, তো সেইবিলাক গাড়ী যাব নোৱাৰে। ট্ৰাক বুলিয়ে কোৱা নাই ইয়াতে,
ডাঙৰ গাড়ী আৰু যিবিলাক গাড়ী 3.5ৰ ওপৰত আছে ওখটো সেইবিলাক গাড়ী যাব নোৱাৰে তাৰ তলৰ গাড়ীবিলাক যাব পাৰিব তো ইয়াৰে চিম্বলৰ সেইটোৱে মিনিং বুজাইছে ইয়াৰে অপশ্যন হৈ যায় শুদ্ধটো 3 অপশ্যন 3 এন্ট্ৰি ফৰ ভেহিকলছ হেভিং হাইট নট এক্সিডিং 3.5 মিটাৰ্ছ নেক্সট এই চিম্বলটোত আমি দেখিবলৈ পাওঁ যে আমাৰ লেফ্টৰ চাইডে যাব দিছে কিন্তু অলপমান বেকাকৈ মানে ডাইৰেক্ট লেফ্ট নহয় ডাইৰেক্ট লেফ্টৰ ফালে ঘূৰিব দিয়া নাই অলপমান আগৰ পৰা ঘূৰাই আনিব দিছে তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন 1 লেফ্ট হেণ্ড কাৰ্ভ মানে তেৰা বেকাকৈ যাব দিছে লেফ্টৰ চাইডে কিন্তু অলপমান বেকাকৈ আগুৱাই যাই কিনে অলপ কাটি কিনে লেফ্টৰ চাইডে যাব দিছে তো ইয়াৰে চিম্বলটো আমি এইটোৱে বুজা যায় যে অপশ্যন 1 লেফ্ট হেণ্ড কাৰ্ভ এই চিম্বলটো কি বুজাইছে আপুনি ভালদৰে চাওক এই চিম্বলটো বুজাইছে চাওক আপুনি নিজে ভালদৰে চাওক যে ৰাস্তাটো চিধাকৈ গৈছে ঠিক আছে ৰাস্তাটো যাই আছে চিধাকৈ তাৰে মাজেদি ইফালে ৰাইট সাইডে অলপমান ৰাস্তা আছে এনেকুৱা বুজাইছে তাৰ মানে কি বুজাইছে যে ৰাস্তাটো এটা ৰাস্তাই হয় দীঘল ৰাস্তা কিন্তু আমি ৰাইট সাইডেও আমি যাব পাৰো ৰাইট সাইডেও এটা ৰাস্তা আছে ঠিক আছে তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন 2 সাইড ৰোড ৰাইট মানে আমি যেতিয়া আমি গাঁৱৰ ফালে কেতিয়াবা গ'লে বা আমাৰ চহৰতে আমি চিধা যেতিয়া যাই থাকোঁ ৰাস্তাটো দি আমাৰ কিছুমান গলি পাওঁ বা ৰাইট সাইডে বা লেফ্ট সাইডে কিছুমান ৰাস্তা সোমাই যোৱা দেখা পাওঁ তো সেইটোৱে চিম্বল বুজাইছে যে ৰাস্তাটো চিধাই ৰাস্তা কিন্তু ৰাইট সাইডেও এটা ৰাস্তা আছে সেইটোৱে চিম্বল বুজাইছে তো ইয়াৰে চিম্বলৰ মিনিং সেইটোৱে হয় নেক্সট এইটো চিম্বল চাওক ভালদৰে এই চিম্বলটো কি বুজাইছে আমি লেফ্টৰ ফালে যোৱাটো নিষেধ বুজাইছে তো ডাইৰেক্টলি লেফ্টৰ ফালে যোৱাটো নিষেধে বুজাইছে বেলেগ একো বুজোৱা নাই তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 লেফ্ট টাৰ্ণ প্ৰহিবিটেড এইটো ডাইৰেক্টলি আমি ক'ব পাৰোঁ কাৰণ দেখা পোৱাই গৈছে যে লেফ্টেডে যাব লগা ৰাস্তাটোত কাটা চিন মাৰা আছে মানে লেফ্টে যাব নোৱাৰে বাধা আছে তো ডাইৰেক্ট লেফ্ট টাৰ্ণ প্ৰহিবিটেড নেক্সট এই চাইনটোৱে কি বুজায় আপোনাৰ ভালদৰে চাওক এই চাইনটোত দেখুওৱা আছে যে অলপমান ওখ অলপ চাপৰ আকৌ ওখ আকৌ চাপৰ তেনেকুৱা ধৰণৰ আছে লাগিছে যেনেকুৱা যেনে এই কেইটামান যে আমাৰ ৰাস্তাত স্পীড ব্ৰেকাৰ বহুতকেইটা স্পীড ব্ৰেকাৰ থাকে তেনেকুৱা যেন লাগিছে তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন 1 হাম্প অৰ ৰাফ ৰ'ড অপশ্যন 1ৰ যিটো আপোনাৰ হাম্প আছে হাম্প মানে আপোনাৰ যে এই স্পীড ব্ৰেকাৰবিলাক যে থাকে কিছুমান ৰাস্তাত স্পীড ব্ৰেকাৰ থাকে বা কিছুমান ৰাস্তাত আপোনাৰ অলপমান ওখ টাইপ থাকে স্পীড ব্ৰেকাৰ দৰে কিন্তু ওখ অলপমান থাকে বেছি ওখ নহয় লাহেকৈ অলপ ওখ তাৰপিছত আকৌ ডাউন হৈ যায় তো তেনেকুৱা ধৰণৰ ৰাস্তাবিলাকক হাম্প কয় আৰু ৰাফ ৰ'ড মানে হ'ল বেয়া ৰাস্তা এনেকুৱা ধৰণৰ চাইন পালে হয়তো স্পীড ব্ৰেকাৰ টাইপ ৰাস্তা আছে নহ'লে ৰাফ ৰাস্তা মানে বেয়া ৰাস্তা আছে তো ইয়াৰে মতলব এইটোৱে বুজায় তো আপোনালোকে সকলোৱে চিনটো মনত ৰাখিব ইয়াৰে শুদ্ধটো অপশ্যন 1 হাম্প অৰ ৰাফ ৰ'ড নেক্সট এই চিম্বলটো কি বুজাইছে ভালদৰে চাওক ওপৰত আছে পি মানে কি বুজায় পি মানে পাৰ্কিং বুজায় ঠিক আছে তাৰপাছত তলৰখিনিত চাওক তলৰখিনিত কি আছে ৰাইট ছাইডৰ কৰ্নাৰ আছে আৰু লেফ্ট ছাইডৰ কৰ্নাৰ আছে মানে ৰাইট ছাইডেও যাব পাৰি লেফ্ট ছাইডেও যাব পাৰি এনেকুৱা ধৰণৰ আছে তাৰ মানে কি বুজাইছে ভালদৰে চাওক ফাৰ্ষ্ট অপশ্যনটো আছে পাৰ্কিং প্ৰহিবিটেড মানে পাৰ্কিং বন্ধ পাৰ্কিংটো বন্ধ হ'লে কাটা চিন থাকিল হয় কিন্তু কাটা চিন নাই পাৰ্কিং আছে তো নেক্সটটো কি আছে পাৰ্কিং বথ ছাইড হয় এইটো হয় পাৰ্কিং বথ ছাইড মানে পাৰ্কিং ইফালেও আছে সিফালেও আছে ৰাইট সাইডেও আছে লেফ্ট সাইডেও আছে তাৰ মানে ইয়াৰে শুদ্ধটো হ'ব অপশ্যন 2 পাৰ্কিং বথ সাইডছ পাৰ্কিং যেতিয়া দুয়োফালে থাকে তেতিয়াহ'লে এনেকুৱা ধৰণৰ চিম্বল থাকে তো চিম্বলটো মনত ৰাখক আৰু ইয়াৰে মিনিংটো মনত ৰাখক নেক্সট আমি আগবাঢ়ি যাওঁ নেক্সট আমি এই চিম্বলটোত দেখা পাওঁ যে এজন ট্ৰেফিক পুলিচে এখন হাতে তাৰ সোঁফালৰ হাতখনেৰে মানে চাইন এটা দিছে যে ৰখক এনেকুৱা ধৰণৰ চাইন এটা দিছে তাৰমানে এইটো আমি ডাইৰেক্টলি বুজা যায় যে ট্ৰাফিক পুলিচ এজন যেতিয়া হাতখন এনেকুৱা ধৰণৰ দিয়ে তাৰমানে আমাক গাড়ীখন ৰখিব দিছে তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন 1 ৰিকুৱেষ্ট টু ষ্টপ দ্য ভেহিকেল ফ্ৰম ফ্ৰণ্ট মানে আগৰ গাড়ীবিলাক ৰখিবলৈ দিছে তো ইয়াৰে শুদ্ধটো এইটোৱে হয় আপোনালোকে মিনিংটো আৰু চিম্বলটো মনত ৰাখক নেক্সট আপোনালোকে এই চিম্বলটো ভালদৰে চাওক এই চিম্বলটোত কি দেখাইছে চাওক এই চিম্বলটো এখন গাড়ী আছে আৰু গাড়ীখন ৰাস্তাত আছে ৰাস্তাটো মানে কি হয় মানে গাড়ীখন পিছলা টাইপ হৈ আছে গাড়ীখন ডাউনত যাই আছে তলত যায় তো এই চিম্বলটো থাকিলে আপোনালোকে জানি যাব এই চিম্বলটো মানে হ'ল আগৰ ৰাস্তাটো ডাউন আছে মানে আপুনি যোনখিনিত আছে যোনখিনি জেগাত চিম্বলটো আছে চাইনটো আছে সেইখিনি জেগাত ডাউন নাই কিন্তু চাইনটো তাতে থাকে য'ত ডাউন নাই মানে চাইনটো এইটো বুজায় যে আগৰ ৰাস্তাখিনি ডাউন আছে মানে যদি আপুনি আগৰ ফালে যায় তেতিয়াহ'লে ডাউন ৰাস্তা পাব তো কিছুমান আমি দেখা পাওঁ যে পাহাৰৰ ৰাস্তাবিলাক কিছুমান ডাউন থাকে তো
এনেকুৱা চিম্বল থাকিলে আপুনি গম পাব যে আগৰ ৰাস্তাটো ডাউন আছে তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন 2 ষ্টেপ ডিসেন্ট মানে আগৰ ৰাস্তাটো ডাউন আছে ঠিক আছে ইয়াৰে শুদ্ধটো অপশ্যন 2 তো নেক্সট আমি আগবাঢ়ি যাওঁ নেক্সট এই চিম্বলটোত এখন গাড়ী আছে আৰু গাড়ীখনৰ ভালদৰে যদি আপোনালোকে চাওক গাড়ীখনৰ চালকে সোঁফালৰ হাতখন ওলাই দিছে আৰু আপোনাৰ ৰাইট সাইডৰ সিগনেলটো অন কৰি দিছে ইন্ডিকেটৰটো অন কৰি দিছে ঠিক আছে তাৰ মানে আমি কি বুজি পাও হি তাৰ মানে গাড়ীখনৰ চালকে ৰাইটৰ সাইডে যাব সেইকাৰণে হি ৰাইটৰ ইন্ডিকেটৰটো অন কৰিছে আৰু ইফালে সোঁহাতৰ হাতখন ওলাই দিছে তো ইয়াৰ শুদ্ধটো হ'ব ইন্টেন্স টু টাৰ্ন ৰাইট মানে হি ৰাইটৰ ফালে ঘূৰিব তো ইয়াৰ শুদ্ধটো অপশ্যন 2 ইন্টেন্স টু টাৰ্ন ৰাইট নেক্সট এই চিম্বলটো চাওক এই চিম্বলটোত কি দেখাই আছে কিবা এটা বস্তু আছে তাৰ ওপৰত কিছুমান বস্তু খৰি আছে মানে পৰি আছে কিছুমান বস্তু ওপৰৰ পৰা পৰি আছে তো মানে কি হ'ব ৰাফ ৰড হলে তো আপোনাৰ বেয়া ৰাস্তা হলে সিধা হলে কিন্তু বস্তুটো এনেকুৱা দেখাইছে যে ওপৰৰ পৰা কিবা পৰি আছে তাৰ মানে হয় ফলিং ৰক্স অপশ্যন ইয়াৰ শুদ্ধটো হ'ব অপশ্যন 3 ফলিং ৰক্স মানে ওপৰৰ পৰা পাথৰ পৰি আছে এই চিম্বলটো থাকিলে আপোনালোকে জানিব যে আগৰ ৰাস্তাত ওপৰৰ পৰা পাথৰ পৰি থকা ৰাস্তা আছে তো ৰাস্তা হওক বা যিকোনো জায়গা হওক মানে এই চিম্বলটো থাকিলে জানিব যে ওপৰৰ পৰা পাথৰ পৰে তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন 3 ফলিং ৰক্স নেক্সট আমি চিম্বলটো দেখা পাওঁ যে মানুহজনে হাতখন ওলাই ইফাল সিফাল কৰিছে আৰু আপোনালোকে পিছফালৰ লাইটত চাওক লেফট সাইডৰ ইন্ডিকেটৰটো অন কৰি দিছে তো আমি মানুহটোক চাব নালাগে ডাইৰেক্টলি আমি ইন্ডিকেটৰটো চালে গম পাই যাওঁ তাৰ মানে সি লেফটৰ সাইডে ঘূৰিব ইয়াৰ শুদ্ধটো হ'ব অপশ্যন 1 ইন্টেন্স টু টাৰ্ন লেফট মানে সি লেফট সাইডে ঘূৰিব সেইকাৰণে লেফটৰ ইন্ডিকেটৰটো অন কৰি দিছে তো ইয়াৰ শুদ্ধটো অপশ্যন 1 তো নেক্সট আমি আগবাঢ়ি যাওঁ নেক্সট এই চিম্বলটো আপোনালোকে মন কৰক এই চিম্বলটো আমি যোৱা কুৱেশ্যনত আমি পাইছোঁ এই চিম্বলটোত আমি যোৱা কুৱেশ্যনত আমি লেফট সাইডে পাইছিলোঁ হা এইবাৰ আমি ৰাইটৰ সাইডে পাইছোঁ চাওক এই চিম্বলটোতো সেনেকুৱাই দেখাইছে যে অলপ আগুৱাই যাব লাগে তাৰ পাছত অলপ বেকাকৈ ৰাইট টাৰ্নিং ল'ব দিছে তাৰ মানে কি হ'ব ইয়াৰ শুদ্ধটো হ'ব অপশ্যন 2 ৰাইট হেণ্ড কাৰ্ভ মানে বেকাকৈ অলপ আগুৱাই যায় বেকাকৈ ৰাইট টাৰ্নিং ল'ব দিছে তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন 2 ৰাইট হেণ্ড কাৰ্ভ নেক্সট দিছ ৰোড চাইন মিনছ এনেকুৱা ধৰণৰ কিছুমান যদি চাইন এনেকুৱা ধৰণৰ থাকে তো অকল লাল চক ইয়াতে বেলেগ একোই না অকল লাল গোটেই লাল হৈ আছে ৰেড হৈ আছে তো এনেকুৱা ধৰণৰ ক'ৰবাত চিম্বল পালে চাইন পালে আপোনালোকে কি বুজিব ইয়াৰ শুদ্ধটো হ'ব অপশ্যন 2 ষ্টপ তাৰ মানে ৰখিব দিছে আপোনাক এনেকুৱা ধৰণৰ লাল সিগনেল পৰিলে আপোনাৰ ট্ৰাফিক লাইটতো লালে পৰে তো একে হয় তো লাল চিম্বল থাকিলে গম পাব যে ৰখিব দিছে ষ্টপ ইয়াৰ শুদ্ধটো অপশ্যন 2 ষ্টপ নেক্সট এই চিম্বলটো যদি আমি ভালদৰে চাওঁ ইয়াতে আমি দেখা পাওঁ এখন নাও আছে নাও আছে তো নাওত এজন মানুহ আছে তো ডাইৰেক্টলি আমি বেলেগ চাব নালাগে ডাইৰেক্টলি আমি গমেই পাই আছোঁ ইয়াৰে শুদ্ধটো হ'ব অপশ্যন 2 ফেৰী এই চিম্বলটো যেতিয়া থাকে তাতে আমি গম পাওঁ যে তাতে ফেৰী আছে তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন 2 ফেৰী একদম সহজ আছে আপোনালোকে মিছ নকৰিব এডিআৰই ভালদৰে এবাৰ এক্সাম দি আহিব একদমই মিছ নকৰিব আৰু যদি এনেকুৱা ধৰণৰ কুৱেশ্যন বা পাৰ্ট 1 বা পাৰ্ট 2 নিচিনা কুৱেশ্যন লাগে মোক কমেণ্টত জনাব তো বলো আমি এটা আপোনালোকৰ হোমৱৰ্কৰ ফালে আগবাঢ়ি যাওঁ তো নেক্সট আপোনালোকৰ হোমৱৰ্কটো হৈছে এইটো চিম্বলটো ভালদৰে চাওক আৰু ইয়াৰে শুদ্ধটো মোক কমেণ্ট সেকশ্যনত জনাব অপশ্যনকেইটা আছে চাইকেল ক্ৰছিং প্ৰহিবিটেড নো এণ্ট্ৰি ফৰ চাইকেল ক্ৰছিং কৰাব নে চাইকেল ক্ৰছিং কৰা বন্ধ নে চাইকেল সোমোৱা বন্ধ ইয়াৰে শুদ্ধটো আপোনালোকে মোক কমেণ্ট সেকশ্যনত জনাব আৰু আপোনালোকে সকলোৱে পাৰ্ট 1 পাৰ্ট 2 এই দুটা পাৰ্ট চাই ল'ব বহুত ইম্পৰ্টেণ্ট হয় ৰোড ট্ৰান্সপৰ্টৰ ওপৰত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আছে পাৰ্ট 1 আৰু পাৰ্ট 2 গতিকে চাই ল'ব এডিআৰই যাতে আপোনালোকে এইবাৰ মিছ নহয় 20 মাৰ্ক যাতে গোটেই লৈ আহিব পাৰে আৰু যাতে পৰীক্ষা আপোনালোকে উত্তীৰ্ণ হ'ব পাৰে তো ভালদৰে ভিডিঅ'কেইটা চাব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব তো বলো নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম